আমাৰ যুৱ প্ৰজন্মৰ সকলো যুৱক ওলাই আহিছোঁ এতিয়া যুৱ বন্ধুসকল আমাৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ এতিয়া আৰু অন্য 4টা পঞ্চায়ত বিয়াকপাৰা তুৰাই বদল এই আটাইকেইটা পঞ্চায়তৰ পৰা যুৱ বন্ধুসকল আমাৰ ইয়াত আহি উপস্থিত হৈছেহি কাৰণ সকলোৱে জানে যোৱাবেলি আমাৰ জিলা পৰিষদত আমাৰ ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি আছিল তেখেতে কি কৰিলে কি নকৰিলে আমি এই নিৰ্বাচনত আমি খেলিছোঁ আমাৰ প্ৰতিদ্বন্দ্বী আন কোনো নহয় আমাৰ প্ৰতিদ্বন্দ্বী আমি নিজে কাৰণ আমি কষ্ট কৰিম আৰু ভাল ফল পাম এইটো আশা কৰিছোঁ আমি অহংকাৰেৰে এইটো নকওঁ আমি কিমানত জিকিম কিন্তু এইটো খাটাং যে আমাৰ লগত প্ৰতিদ্বন্দ্বী আমাৰ লগত প্ৰতিদ্বন্দ্বী কাৰ হয় আমি সেইটো নকওঁ কিন্তু প্ৰথমজন আমি প্ৰতিদ্বন্দ্বী আমি আৰু সকলো ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে আমাক সহযোগ কৰক আৰু 7 তাৰিখে ভোট দিবলৈ গ'লে আমাৰ প্ৰতীক চিহ্ন কাপ প্লেটৰ চিহ্নত ভোট দি আমাক জয়যুক্ত কৰক নমস্কাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোহি আজি আমাৰ এই নিৰ্বাচনী সভাত আপোনালোকে অংশগ্ৰহণ কৰি ৰাইজৰ মাজত এজন যুৱ সমাজৰ পৰা উঠি অহা যুৱক এজনক আগুৱাই নিয়াত আপোনালোকে সহায় কৰিব বুলি মই আশা ৰাখি আপোনালোক সকলোকে এবাৰ ৰঙালী বিহুৰ লগতে অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক অনুৰোধ জনাওঁ যে আমাৰ এয়া দুমুনিচুকীবাসী ৰাইজৰ যি মোৰ ওপৰত আত্মবিশ্বাস আছে আপোনালোকে যেন সমাজত দাঙি ধৰে আৰু এই আস্থাক যাতে মই সদায় অটল থাকিম বুলি মই দৃঢ় বিশ্বাসী আৰু যিহেতুকে দুমুনিচুকী ৰাইজৰ মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কাম কৰা যুৱক হিচাপে নেতা নহয় যুৱক হিচাপে সমাজৰ কাম কৰিম বুলি আৰু প্ৰতিটো সময়ত এওঁলোকৰ লগত থাকিম বুলি এওঁলোকৰ মনত যি বিশ্বাস লৈছে বিশ্বাসক মই কেতিয়াও নকৰোঁ এওঁলোকৰ বিশ্বাসৰ লগত সদায় মই থাকিম আৰু মই সমাজৰ অকল মোৰ দুমুনিচুকী পঞ্চায়তেই নহয় মোৰ সমষ্টিৰ অন্তৰ্গত বদলগুৰি পঞ্চায়ত বদলগুৰি পঞ্চায়ত বিয়াকপাৰা পঞ্চায়ত তুৰাই পঞ্চায়ত লোকৰাই পঞ্চায়ত মই যিমান সম্ভৱ হয় মই পঞ্চায়ত ৰাজৰ জৰিয়তে ব্যৱস্থা সমাজৰ আহে সেয়া 100% মই সমাজত ক্ষুদ্ৰ অন্তৰেৰে সমাজ ব্যৱস্থা মই প্ৰতিটো স্তৰত লাগিম বুলি মই মোৰ সমষ্টিবাসীক মই কৰিছোঁ আৰু আশীৰ্বাদ কৰিব মোৰ ৰাইজে যি সহায় কৰি মোক উঠিয়াই আনিছে মই অকণমান ধনেৰে অকণমান বন্ধুবৰ্গৰ বলৰ জৰিয়তে সমাজৰ আশীৰ্বাদৰ জৰিয়তে এই ৰাজনীতিৰ জগতখনত ভৰি দিছোঁ অনাগত দিনত যাতে আপোনালোকে মোক এজন এই দুমুনিচুকী অঞ্চলৰ পৰা এজন ভাল জনপ্ৰতিনিধি হিচাপে চিনাকি দিব পাৰে তাৰ প্ৰতিশ্ৰুতি মই দিছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদি মোৰ কোৱাৰ মাজত